হেল্ল' বন্ধুসকল, আজি আপোনালোকক এটা মই ধুনীয়া নতুন কেক ডিজাইন লৈ আহিছোঁ, যিটো ফ্ৰেছ ফ্ৰুট কেক ফ্লেভাৰ আছিলে আৰু 1.5 কেজিত কেকটো বনাই দেখাম। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক কেকটো ডেক'ৰেশ্যন কৰি দেখাওঁ মই আজিৰ। আপোনালোক সকলোকে দীপনাথ কেক চেফ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি আপোনালোকক এটা ফ্ৰেছ ফ্ৰুট কেক ডেক'ৰেশ্যন কৰি দেখাম, যিটো 1.5 কেজিত ফ্লেভাৰটো মানে 1.5 কেজিৰ দিছিলে কেকটো, আৰু কোনো ডেক'ৰেশ্যন মানে দিয়া নাছিলে, ফ্ৰেছ ফ্ৰুট ফ্লেভাৰ দিছিলে। মই কেনেকে ডিজাইনখিনি কৰোঁ আপোনালোকক দেখাম গোটেই ভিডিঅ'টোত। ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু প্ৰথমে দেখিছে মই স্কুৱাৰ শ্বেপত লেয়াৰিংটো লগাই দেখাইছিলোঁ, কিয়নো ভিডিঅ'টো মই বেছি ডাঙৰ নকৰোঁ, সেইকাৰণে মই লেয়াৰিংটো আগতে লগাই দিছিলোঁ। বহুতবাৰ মই লেয়াৰিং কৰি দেখাইছোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে ভিডিঅ'সমূহ চাই ল'ব, আৰু আপোনালোকেও লেয়াৰিং কৰিব ধুনীয়াকৈ শিকিব পাৰিব। আৰু যদি আপোনালোকে ফ্ৰেছ ফ্ৰুটৰ লেয়াৰিং কৰিব নাজানে তেনেহ'লে কমেণ্ট কৰিব, মই নেক্সট আপোনালোকক যেতিয়া ফ্ৰেছ ফ্ৰুট কেক অৰ্ডাৰ আহে মই আপোনালোকক লেয়াৰিং কৰি মানে গোটেইটো ডিজাইন কৰি আপোনালোকক দেখাম। আৰু আজিৰ কেকটো মই লেয়াৰিং নৰ্মেল কৰি থৈছোঁ। লেয়াৰিংটো মই কৈ দিছোঁ কেনেকে লগাম। নৰ্মেল ভেনিলা স্পঞ্জ লৈছোঁ। স্পঞ্জটো লৈ পেলাই মই ধুনীয়াকৈ 2 লেয়াৰত কাটিং কৰিছোঁ, কিয়নো ক্ৰীম কমাই দিব দিছিলে কাষ্টমাৰে। চ' মই 2 লেয়াৰত কাট কৰিছোঁ। 2 লেয়াৰত কাট কৰি নৰ্মেল হুইপ ক্ৰীম দিছোঁ, আৰু তাৰপাছত যেনে আপেল এণ্ড চেৰী এণ্ড কিৱি আৰু বেলেগ ফ্ৰুট আপুনি ব্যৱহাৰ কৰিব পাৰে। তাত ক্ৰাছ মিক্স নকৰিব। যদি ক্ৰাছ মিক্স কৰে তেনেহ'লে মিক্স ফ্ৰুট হৈ যাব, আৰু নৰ্মেল যিটো আপুনি বহুত ৰকমৰ ফ্ৰেছ ফ্ৰুট এড কৰে তেনেহ'লে ফ্ৰেছ ফ্ৰুট হ'ব ফ্লেভাৰটো, আৰু যদি আপোনালোকে ক্ৰাছ মিক্স কৰে তেনেহ'লে মিক্স ফ্ৰুট হৈ যাব। তো দেখিছে আপোনালোকৰ ওচৰত মই কেক স্কুৱাৰ শ্বেপত কেকটো ধুনীয়াকৈ ফিনিচিং কৰি ল'লোঁ, আৰু মই লেয়াৰিংটো নৰ্মেল মানে যিটো মই ফ্ৰুট দিছোঁ সেইখিনি মই আপোনালোকক কৈ দিছোঁ, যেনে আপেল আৰু কিৱি আৰু চেৰী আৰু পাইনাপল দিছোঁ মই, আৰু তাৰপাছত অলপ ডালিম দিছোঁ। সেইটো মই সিমানখিনিয়ে ফ্ৰুট ব্যৱহাৰ কৰিছোঁ মানে লেয়াৰিঙত। আৰু তাৰপাছত দেখিলে মই স্কুৱাৰ শ্বেপত কেকটো ফিনিচিং কৰি ল'লোঁ। স্কুৱাৰ শ্বেপত ফিনিচিং কৰি ছাইডত নিউট্ৰেল জেল ঢালিছোঁ, আৰু ওপৰত কেনেকে ডিজাইনখিনি কৰোঁ আপোনালোকেতো ফাইনেল লুকটো দেখিছে। মই কেনেকে ডেক'ৰেশ্যন কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাওক, গম পাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব নাপাহৰিব। তাৰপিছত দেখিছে মই ফিনিচিং কৰিলোঁ। ফিনিচিং কৰাৰ পাছত ধুনীয়াকৈ হোৱাইট জেল ঢালিলোঁ। হোৱাইট জেল ঢালি পেলাই তাৰপাছত দেখিছে আপেল লৈছোঁ। আপেল লৈ পেলাই মই একদম পুৰা কাটিংটো আপোনালোকে চাওক ভালকে, কেনেকে মই কাটিছোঁ। আপোনালোকেও তেনেকে তেতিয়া কৰিব পাৰিব। মানে এনেকুৱা যদি আপোনালোকে ডিজাইন কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। মই কেনেকে কাটিং কৰিছোঁ চাওক। বহুত পাতলাকে শ্লাইচ কৰিব লাগিব আপেলটো। আৰু মই দেখিছে নৰ্মেল আপেলটো লৈছোঁ, দুভাগ কৰিছোঁ। দুভাগ কৰি ধুনীয়াকৈ পাতলা শ্লাইচ কৰিছোঁ। তাৰ পাছত দেখিছে মই মানে যিমানখিনি মোৰ ওপৰত ঢালিব লাগে মই সিমানখিনি লৈছোঁ। আৰু আপোনালোকে যদি ভাবে ইয়াতকে বেছি বা বেলেগ টাইপৰ ডিজাইন কৰিব পাৰে তো ডিজাইন কৰিব পাৰে। বহুত টাইপৰ মই ফ্ৰেছ ফ্ৰুট কেক অলৰেডি ঢালা হোৱা হৈ আছে চেনেলত, আপোনালোকে চাই ল'ব। তো দেখিছে মই আপেলটো ধুনীয়াকৈ পাতলা কাটিছোঁ, আৰু তাৰ পাছত নিউট্ৰেল জেল ঢালিছোঁ। নিউট্ৰেল জেল ঢালি ওপৰত মই কেনেকে ধুনীয়াকৈ বৰ্ডাৰটো দিছোঁ। মানে মই কোনো ওপৰত বৰ্ডাৰ ক্ৰীম দি বৰ্ডাৰ নলগাওঁ, জাষ্ট আপেল দিয়ে মই আপোনালোকক ডিজাইনটো দেখাইছোঁ ওপৰত কেনেকে মই বৰ্ডাৰ টাইপত ঢালিছোঁ। মই প্ৰথমতে আপেলটো কাটি লৈছোঁ। কাটি পেলাই ধুনীয়াকৈ মানে সমান চাইজত মই ফল্ডিংটো কৰিছোঁ। তাৰ পাছত মই ওপৰত দিছোঁ কেনেকে আপোনালোকে দেখিব পাৰিছে। একদম চিম্পল ডিজাইন হয়, কিন্তু দেখিবলৈ বহুতেই ধুনীয়া লাগিছে। আপোনালোকে যদি কেক বনাই শিকি আছে বা বনাব বিচাৰে এনেকুৱা ফ্ৰেছ ফ্ৰুট কেক, তো ইজিলি বনাব পাৰিব। চাওক মই কেনেকে কৰিছোঁ, আপোনালোকক ধুনীয়াকৈ শিকিব পাৰিব চাই পেলাই। আৰু এনেকুৱা কেক আপোনালোকে নিজৰ বাৰ্থডেটো চুজ কৰিব পাৰে। বহুতে দেখিবলৈ ধুনীয়া লাগে, চিম্পল হয়, আৰু ফ্ৰুট দি পুৰা ডেক'ৰেশ্যন কৰা হোৱা হয়। বহুতে ধুনীয়া লাগে দেখিবলৈ। তো দেখিছে মই চাৰিওফালে দিম। গোটেইখিনি মই সমান চাইজত লৈ লৈছোঁ। আপোনালোকে মনত ৰাখিব মই কেনেকে কৰিছোঁ। চেম আপোনালোকে যদি বনাব বা এনেকুৱা অৰ্ডাৰ দিয়ে আপোনালোকে চাই লওক কেকটো কেনেকে আৰু বহুতে ইজি হয় মানে, আৰু দেখিবলৈও ধুনীয়াই মানে চিম্পল একদম। মই আৰু মোৰ চেনেলত সদায় মই চিম্পল কেকবিলাকে বনাই দেখাওঁ, আৰু মানে বহুতে ইজি হয়, বনাবলৈও ইজি হয়, আৰু খাবলৈও বহুত টেষ্টি হয়, কিয়নো মই ক্ৰীম বহুত কম ইউজ কৰোঁ। প্লাছ মই বহুত ফ্লেভাৰবিলাক হওক বা বাকী যি বস্তু নাথাকক মই ভালকে এড কৰোঁ। আপোনালোকেতো দেখিব পাৰিছে যিমানবিলাক মোৰ কেক হয়, কেক বনাই আপোনালোকক দেখাইছোঁ। তো আপোনালোকে ভালকে গম পাইছে। তো দেখিছে মই চাৰিওফালে ধুনীয়াকে আপেলটো বহাই দিছোঁ, আৰু দেখিছে গেপ কিমানটো ৰাখিছোঁ, কিমানটো মই আপেলৰ মানে যিটো মই শ্লাইচ কৰিছোঁ সেই শ্লাইচটো মই কিমান গেপ দিছোঁ আপোনালোকে গম পাইছে। সিমানটো আপোনালোকে চেম দিব। আৰু তাৰপাছত দেখিছে মই ডালিম লৈছোঁ। ডালিমটো মই ধুনীয়াকে বাকলিটো গুচাই পেলাই ধুনীয়াকে মানে যিখিনি ডালিমৰ ফ্ৰুট হয় সেইখিনি মই ফ্ৰুটখিনি উলিয়াইছোঁ, আৰু ভালকে ক্লিন কৰি ল'ম। ক্লিন কৰি মানে যিটো মই মানে ডালিমটো গুচাওঁতে যিবিলাক এক্সট্ৰা পাৰ্টছ মানে যিবিলাক বাকলি হয় সেইবিলাক মই চাইড কৰি দিম। চাইড কৰি মই ধুনীয়াকে ডালিমটো কেনেকে গুচাইছোঁ আপোনালোকে চাওক। ডালিমটো গোটেইটো মই ক'ত ব্যৱহাৰ কৰিছোঁ আপোনালোকে সেইটোও মনত ৰাখিব। আৰু সেইটো মানে কিয় ব্যৱহাৰ কৰিছোঁ, তাত মই ক্ৰীম নিদিওঁ। ক্ৰীম নিদিলে মানে টেষ্টটো আৰু অলপ বেছি হ'ব। ক্ৰীম কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়, আৰু কাষ্টমাৰে মানে প্ৰায়ভাগ কাষ্টমাৰে বহুতে মানে সেইটো কৈ দিয়ে যে ক্ৰীমটো বেছি নিদিব। আৰু আমি প্ৰায়ভাগ কেকত মানে ইমান ক্ৰীম ইউজ নকৰোঁৱে, কিয়নো
ক্ৰীম ইউজ কৰিলে প্ৰায়ভাগ কাষ্টমাৰে কমপ্লেইন কৰে বেছি, চ' ক্ৰীম ইমান ইউজ নকৰোঁ। আৰু এইবিলাক কেক যিবিলাক আমাৰ তাত অৰ্ডাৰ আহি থাকে, আমাৰ ৰেগুলাৰ কাষ্টমাৰ হয়, সিহঁতে আমাৰ তাতে এনি টাইম কেক অৰ্ডাৰ দিয়ে, কিয়নো আমাৰ তাত যিটো ফ্লেভাৰ পোৱা যায়, যেনেকুৱা মানে ৰিচ কোৱালিটিৰ আইটেম পোৱা যায়, বেলেগ বেকাৰী হওক বা বেলেগ হেৰি তাত পোৱা নাযায়। চ' আমাৰ তাতে অৰ্ডাৰবিলাক দিয়ে। তো দেখিছে মই ডালিমটো বৰ্ডাৰ আৰু তলত মই ছেম যেনেকে আপেলটো ওপৰত মই বৰ্ডাৰ কৰিলোঁ, ছেম সেই ডালিমটো মই তলত কেনেকে বৰ্ডাৰ কৰিছোঁ আপোনালোকে দিছে। প্ৰথমে মই ডালিমটো মানে ক্লিন কৰি লৈছোঁ, তাৰ পাছত মই তাত নিউট্ৰেল জেল মিলাইছোঁ, জেল মিলাই চাইডত মই একদম বৰ্ডাৰ যিটো মানে তলৰ বৰ্ডাৰ সেইটো মই ধুনীয়াকে চাইডত দি দিছোঁ, দি পেলাই নাইফে মই সমান কৰি লগাই দিছোঁ। আৰু যিটো মোক মেছেজ দিছিলে হেপী বাৰ্থডে মেডাম বুলি, সেইটো মই ব্লেক কালাৰত লিখি দিছোঁ, মানে ব্লেক কালাৰ ৰাইট কৰি দিছোঁ। আৰু মানে যিটো মেছেজ আছিলে সেইটো মই নৰ্মেল যিটো চকত ট্ৰফল মানে যিটো চকলেট গানাছ হয়, যিটো চকলেট মানে ট্ৰফল হয়, সেইটো দি মই অকণমান ঢিলা কৰিছোঁ, ঢিলা কৰি পেলাই মই কণত যিটো বাটাৰ চিট হয় তাত ভৰাইছোঁ, ভৰাই পেলাই মই মেছেজটো লিখিছোঁ। আৰু দেখিছে কিমান ধুনীয়াকে মই লিখি দিছোঁ। আৰু নৰ্মেল যিটো মোক মেছেজ দিছিলে সেইটোৱে মই লিখিছোঁ, হেপী বাৰ্থডে মেডাম। আৰু মই মেছেজটো ভালকে লেখাৰ পাছত তাৰপাছত দেখিছে যিটো মানে গ্ৰেপছ আছিলে মানে আঙুৰ, সেইটো মই প্ৰম'গ্ৰেনেটটো মই ধুনীয়াকে চাইডত দিলোঁ, আপেলখিনি ওপৰৰ বৰ্ডাৰ কৰিলোঁ, প্ৰম'গ্ৰেনেটটো মই মানে ডালিমটো মই তলৰ বৰ্ডাৰ কৰিলোঁ। আৰু আপেলৰ চাইডে চাইডে দেখিছে মই ধুনীয়াকে সমানে মানে অকণো গেপ দিয়া নাই, তাত মই আঙুৰ দি গৈছোঁ। আঙুৰতো মই জেল লগাইছোঁ। আপোনালোকক মই সদায় কওঁ ফ্ৰুট এনিথিং ফ্ৰুট আপোনালোকে যদি ডেকোৰেশ্যনৰ বাবে ইউজ কৰে, তেনেহ'লে আপোনালোকে সদায় নিউট্ৰেল জেল মানে যিটো হোৱাইট জেল আপোনালোকে কেকত ব্যৱহাৰ কৰে, সেই জেলটো লগাই দিব, নহ'লে কেকটো মানে ফ্ৰুটখিনি অলপ পাছতে ক'লা পৰি যাব আৰু কেকটো আপোনাৰ মানে চাইনিংটো গুচি যাব। তো তাৰপাছত দেখিছে মই গোটেই আঙুৰখিনি চাইডে চাইডে সমানে সমানে বহালোঁ। বহোৱাৰ পাছত মই চেৰী কেইটামান মানে যিটো মোৰ চেৰী ষ্টিক চেৰী আছিলে, মই সেইটো ধুনীয়াকে দুটা দুটাকে মই চাৰু কোণাত দিছোঁ। আৰু মই ফাইনেলি কেকটো মানে হ'লে আৰু মই চেৰীখিনি দিয়াৰ পাছত আপোনালোকে ক'ব লুকটো কেনেকুৱা লাগিছে। গোটেই মই দেখিছে চাৰি কোণাত দুটা দুটাকে চেৰী দিলোঁ, আৰু যিখিনি ষ্টিক চেৰী আছিলে সেইকেইটা দিলোঁ, আৰু দুটা চেৰী মই উইথাউট ষ্টিকৰ দিছোঁ। আৰু তাৰ পাছত দেখিছে মই হাৰ্ট শ্বেপ কেইটামান স্প্ৰিংকল দিছোঁ। ফাইনেলি কেকটো আপোনালোকৰ ৰেডি হৈ গ'ল। কেকটো দেখিছে কিমান সোনকালে বনাই দেখালোঁ। কেকটো কেনেকুৱা লাগিছে ক'ব। কেকটো প্ৰাইচ আছিলে 850 ৰুপিজ। আৰু কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু এনেকুৱা বিউটিফুল কেকবিলাক চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। একদম চিম্পল চিম্পল শিকাম আপোনালোকক এনিথিং ৰেচিপি, কেক ডিজাইন সদায় মই বহুত চিম্পল দেখাওঁ, আপোনালোকে এনেকুৱা ঘৰতে বনাব পাৰিব। তো দেখিছে আজিৰ কেকটো পুৰা ৰেডি কৰি দেখালোঁ আপোনালোকক। তো কেকটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই।